ছোৱালীক বিহুত কাপোৰ দিবৰ কাৰণে আৰু নিজেও এখন কাপোৰ ল'বৰ কাৰণে 20 তাৰিখে মই আপোনালোকক কি দিম 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় পৰিয়ালক কি দিম কোনে কোনে জানে ডাঙৰ কৰি কওক 8000 দিম মইতো দিম বুলি কলো কিন্তু পাম পাম কাৰ লাগি আছে মইতো এনেও ক'ব পাৰো মই এনে কওনে নকওঁ মই কলে কামটো হয় না নহয় একদম সঁচা কথা কবচোন মই যে কলো যে 20 তাৰিখে 8000 টকা মই দিম কাৰ মনত লাগে যে টকাটো পাম বুলি সকলোৰে বিশ্বাস আছে যদি এই বছৰ মই 10000 দিলো 20 তাৰিখে 8000 দিলো অহা বছৰ 25000 দিম বুলি কোনে কোনে বিশ্বাস কৰে 50,000 পাম বুলি কোনে কোনে বিশ্বাস কৰে 16 লাখ মহিলাক এই আঁচনি দিলে আৰু 16 লাখক দিব তাৰ মানে 32 লাখ মহিলাই এই আঁচনি লাভ কৰিব এই মাহত আমি 100 টকাতে 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ পোৱা আমি আৰম্ভ কৰিম পঢ়িলে চাকৰি এটা পাব পাৰো আজি তেনে পৰিবেশত আমি আপোনালোকৰ মাজত উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিব আহিছো বহুতে ভাবে যে এইটো 10000 টকা দিয়া আঁচনি এইটো 10000 টকা দিয়াৰ আঁচনি নহয় এই আঁচনিটো হল অসমৰ মহিলাক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈ প্ৰেৰণা দিয়া আৰু লাখপতি বাইদেউ বনোৱা লাখপতি বাইদেউ মানে কি যি গৰাকী মহিলাই বছৰত 1 লাখ টকাতকৈ বেছি ব্যৱসায় কৰে আজি আমাৰ অসমত আমাৰ বহুতে নাজানে 40 লাখ মহিলা গোটত সদস্য আছে আৰু 40 লাখ সদস্যাৰ 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হৈছে তাৰ মানে লাখপতি বাইদেউ হোৱাটো ইমান টান কাম নহয় 8 লাখ মহিলা আমাৰ ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে আমাৰ বোকাখাততো বহুতো লাখপতি বাইদেউ আছে এনেকুৱা নহয় যে আমাৰ বোকাখাতত লাখপতি বাইদেউ নাই মোক অলপ আগতে মই আমাৰ অফিচাৰসকলক সুধিছিলো যে বোকাখাতৰ বেছি নহয় দুগৰাকী লাখপতি বাইদেউৰ নাম মোক দিব লাগে তেওঁলোকে মোক ক'লে যে আমাৰ ইয়াৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ নৱজাগৰণ আত্মসহায়ক গোটৰ নিৰ্মলা শৰ্মা বাইদেৱে গাখীৰ দুগ্ধ প্ৰামেৰে মাহত 48,000 টকা উপাৰ্জন কৰে বছৰত কিমান হ'ব 5,70,000 টকা আমাৰ বাদুলিপাৰ গাঁৱৰ ৰিজু দাস বাইদেৱে টেইলৰিং আৰু কাপোৰৰ দোকান দি মাহত 27,000 টকা উপাৰ্জন কৰে বছৰত কিমান কৰে 3,24,000 টকা এনেকুৱা মহিলা কিমান আছে 8 লাখ যদি 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে আমি কিয় নোৱাৰিম আমিও পাৰিম চৰকাৰে আমাক অলপ অলপ সহায় কৰক আমি লাখপতি বাইদেউ হ'ব পাৰিম আৰু আপোনালোকক আমি সহায় কৰিম লাখপতি বাইদেউ হ'বৰ কাৰণে আৰু সেই কাৰণে আজি আমি ইয়াত গোট খাইছো 10,000 টকা আৰম্ভণি 10,000 টকা শেষ নহয় আজিৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ল শেষ হোৱা নাই আমি এই 10,000 টকাটো লৈ যদি উচিত তাৰ ব্যৱহাৰ কৰিব পাৰো চৰকাৰে লাহে লাহে আমাক আগুৱাই লৈ গৈ থাকিব কেনেকৈ আমি উচিত ব্যৱহাৰ কৰিম প্ৰথম আজি আমি 10,000 টকা চৰকাৰৰ পৰা পাম আৰু 10,000 টকাটো আমি তিনি ধৰণে ব্যৱহাৰ কৰিম এটা
আজি টকাটো লৈ টকাটো আমি গোটত জমা দিম, আমাৰ গোটৰ একাউণ্টত দিম। যোনে ব্যৱসায় কৰে সেই মহিলাগৰাকীক আমি ঋণ দিম, মহিলাগৰাকীয়ে কাম কৰিব, টকা ঘূৰাই দিব, আকৌ দ্বিতীয় মহিলাগৰাকীক দিম। আমাৰ গ্ৰুপ চলি থাকিব। কিছুমান মহিলাই ক'ব যে আমি গ্ৰুপত নিদিওঁ, কোনো কথা নাই। গ্ৰুপত নিদিলে আমি কি কৰিম? আমাৰ 10,000 টকাৰে আমি নিজে কিবা এটা কৰিব চেষ্টা কৰিম। গৰু কিনিলো, চিলাই মেচিন কিনিলো, সৰু দোকান দিলো, তাঁতশালৰ কাৰণে সূতা কিনিলো, ছাগলী বা মৌ-মাখি, আমি কিবা এটা উৎপাদনমূলক কামত এই 10,000 টকাটো খৰচ কৰিলো। 3 নম্বৰ, মই ব্যৱসায় কৰিব পাৰো কিন্তু মোৰ ভয় লাগে। আমি কি কৰিম? আমাৰ হাজবেণ্ডৰ এখন দোকান আছে, তেওঁৰ ফিচাৰী আছে, তেওঁৰ খেতি আছে, তেওঁ মাছৰ ব্যৱসায় কৰে। তেওঁৰ ব্যৱসায়ত এই 10,000 টকাটো আমি লগাই দিম। 3টা ৰাস্তা দিলো, গোটত দিয়ক, নিজে কৰক, নহলে আমাৰ হাজবেণ্ডৰ লগত লগ লাগি কিবা এটা উৎপাদনমূলক কাম কৰক, ঘৰৰ ব্যৱসায়টো শক্তিশালী কৰক। 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত আহিম। বাইদেউ 10,000 টকাটো কি কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হ'ল, মোবাইলটো নতুন কৰি ললো। কাৰ কাৰ ইচ্ছা আছে? কোনে কোনে মোবাইল কিনাৰ মন আছে হাত দাঙক। কাৰো ইচ্ছা নাই? ঠিক আছে। তাৰপিছত সুধিম, বাইদেউ টকাটো ক'ত গ'ল? বোলে বিহু আহিয়ে গ'ল আৰু কাপোৰ কানি কিনিলো। কিছুমানে ক'ব যে টকাটোতো ললো, মাঘ বিহু আহি গ'ল, পিকনিক খাব মন গ'ল, গ'ল আৰু টকাটো আকৌ দিব নহয়। ঠিক আছে। আকৌ মহিলা বাইদেউৰ ঘৰত গ'লো। বাইদেউ কি কৰিলে? বোলে আমি গোটত টকাটো লৈলো, গোটৰ একাউণ্টত এতিয়া কাম হৈ আছে। বোলে মই নিজে এই চিলাই মেচিন কিনিলো, সৰু দোকান দিলো, মৌ-মাখি পুহিলো। ঠিক আছে। বোলে আমাৰ ঘৰৰ মালিকৰ দোকানখন এতিয়া ডাঙৰ কৰিলো, সেইটোও ঠিক আছে। ৰিক্সা চলাইছিলে, আমি নিজৰ ৰিক্সা এখন কিনিলো, সেইটোও ঠিক আছে। বোলে ঘৰৰ ফিচাৰীটোত মাছৰ পোনা আনিলো, এতিয়া মাছবিলাক ডাঙৰ হৈছে, সেইটোও ঠিক আছে। যি কেইগৰাকী মহিলাই এই টকা কেইটা মই কোৱাৰ দৰে ব্যৱহাৰ কৰিব, আমি তেওঁলোকক এই বোকাখাট ষ্টেডিয়ামত আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকাকৈ আমি দিম। কাক কাক লাগিব 25,000? 25,000 কাক কাক লাগিব? হাত দাঙক। কিন্তু মোবাইল কিনিলেতো নাপাব। চবে কাম কৰিব নে নকৰে? ডাঙৰ কৰি কৰিব নে নকৰে? এতিয়া 25,000 লৈ যোৱাৰ পিছত তৃতীয় বছৰত আমি আকৌ আহিম। 10,000 টকা এই বছৰ হ'ল, অহা বছৰ 25 হ'ল, আকৌ আমি আহিম। বাইদেউ 10ও পালে, 25ও পালে, কি কৰিলে? বোলে এতিয়া মোৰ ব্যৱসায়টো ডাঙৰ হ'ল, 10,000ও পালো, 25,000ও পালো, এতিয়া কাম ভাল কৰি চলি আছে। তেতিয়া তৃতীয় বছৰত আমি আকৌ আপোনালোকক মাতিম আৰু তৃতীয় বছৰত আমি আপোনালোকক কিমান দিম? 50,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। 50,000 লোৱা মানুহ অলপ কম হ'ব, হাত চাপৰিখিনি কম হৈছে। মোৰ টকা বাচিব নেকি? কাক কাক 50,000 লাগিব? টকা নাবাচে তাৰমানে। মই হাত চাপৰিটো অলপ লাহে লাহে দেখি ভাবিলো যে বাচিলো, মোৰ টকা অলপ কমিব বুলি। লাগিব নে নাই 50,000? তেতিয়াহ'লে মই কোৱা ৰাস্তা দি আপোনালোকে এই কামখিনি আগুৱাই লৈ যাওক।
এতিয়া মোক এটা কথা কওক, আমাৰ কোন কোন মহিলাৰ ঘৰত, এটা ঘৰত আমি দুটা নিদিওঁ, এটা ঘৰত আমি এগৰাকীক দিওঁ, কাৰ কাৰ ঘৰত অৰুণোদয় আছে হাত দাঙকচোন। এতিয়া কাৰ কাৰ নাই হাত দাঙক। নাইতো অলপ কম, আছেতো বেছি। যি নহওক, অতুল দাক মই আজি আৰু 2000 অৰুণোদয় দি থৈ যাম, যাতে নোপোৱাবিলাকেও পাব পাৰে। হ'ব অতুল দা, নোপোৱা বাইদেউসকলক দিবৰ কাৰণে আপোনাক মই আৰু 2000 অৰুণোদয় আজি দি থৈ গলো। ঠিক আছে, একদম। এতিয়া আপোনালোকে ক'ব, মামাইতো লাখপতি হোৱাৰ কথা ক'লে, বিহু খোৱাৰ কথা একো নক'লে। বিহুটো খাব লাগিব, বহাগ বিহু আহিব। এতিয়া আপোনালোকক লাখপতি হ'বৰ কাৰণে নহয়, ল'ৰা ছোৱালীক বিহুত কাপোৰ দিবৰ কাৰণে আৰু নিজেও এখন কাপোৰ ল'বৰ কাৰণে 20 তাৰিখে মই আপোনালোকক কি দিম? 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় পৰিয়ালক কি দিম? কোনে কোনে জানে? ডাঙৰ কৰি কওক। 8000 দিম। মইতো দিম বুলি ক'লো, কিন্তু পাম পাম কাৰ কাৰ লাগি আছে? মইতো এনেও ক'ব পাৰো। মই এনে কওঁ নে নকওঁ? মই ক'লে কামটো হয় নে নহয়? একদম সঁচা কথা ক'বচোন। মই যে ক'লো যে 20 তাৰিখে 8000 টকা মই দিম, কাৰ কাৰ মনত লাগে যে টকাটো পাম বুলি? সকলোৰে বিশ্বাস আছে? যদি এই বছৰ মই 10000 দিলো, 20 তাৰিখে 8000 দিলো, অহা বছৰ 25000 দিম বুলি কোনে কোনে বিশ্বাস কৰে?